নমস্কাৰ দৰ্শক সকল গিম্প লগ পাবলৈ স্বাগতম জনাইছো মোৰ নাম মৌচুমী মিধি আৰু মই এটো আইআইটি বম্বেত বাণীবদ্ধ কৰিছো এই টিউটৰিয়েলত মই আপোনালোকক ছবি অকা সজুলি বিলাকৰ বিস্তৃত বৰ্ণনা কৰিম প্ৰথম ছবি অকা সজুলিটো হৈছে পেন্সিল আৰু ই বহু তীক্ষ্ণভাৱে কাম কৰে ইয়াত মই এডাল সিধা লাইন আঁকিছো আৰু মই যদি ছবিখনত ডাঙৰকৈ চাও আপোনালোকে দেখা পাব যে প্ৰত্যেক পিক্সেলটো হয়তো ক'লা নহলে বগা মই যেতিয়া ৰং কৰা ব্ৰাছ ছবি আঁকিবলৈ তুলি লম মই এডাল লাইন পাম যাৰ মিশ্ৰণ ধাৰ আছে আৰু মই যেতিয়া জুমলৈ উভতি যাম আপোনালোকে এডাল অসমান ডাঠ লাইন যেতিয়া পেন্সিলৰ সৈতে অকা দেখা পাব আৰু মই যেতিয়া ৰং কৰা ব্ৰাছেৰে আঁকিম মই এডাল মিহি লাইন পাম ইয়াত পেন্সিললৈ উভতি যাও আপোনালোকে দেখিছে যে কোণৰ পিনে পেন্সিলডাল বহুত ধাৰ হয় আৰু ৰং কৰা ব্ৰাছ কোমল হয় কিন্তু আপোনালোকে ইয়াত অসমান লাইন দেখা নাই ইয়াক চকুৰ কৌশল বোলা হয় মই যেতিয়া ইয়াক ডাঙৰ কৰিছো আপোনালোকে এইটো ইয়াত ইয়াৰ অচিনাকি ৰূপ দেখিছে এইটোৱে হৈছে পেন্সিল আৰু ৰং কৰা ব্ৰাছৰ মাজত প্ৰধানতম পাৰ্থক্য অন্যথা সেইকেইডাল প্ৰায় একে আৰু সিহঁতৰ অপচন কেইটাও এতিয়া ৰং কৰা ব্ৰাছৰ সৈতে আৰম্ভ কৰা যাওক টুল বক্সৰ পেইণ্ট ব্ৰাছ টুলত ক্লিক কৰক আৰু আপোনালোকে তাৰ বাবে অপচনবোৰ পাব লেয়াৰ মোডত থকাৰ দৰে ইয়াৰো মোড কেইটাও একেই আপোনালোকে ইয়াত মাল্টিপ্লাই নতুবা ওভাৰলে ইত্যাদি দেখা পাইছে ইয়াত এইটো হৈছে opacity স্লাইডাৰ আৰু ইয়াক ব্যৱহাৰ কৰি আপোনালোকে লাইনৰ দৃশ্যমানটো আৰু ৰং নিয়ন্ত্ৰণ কৰিব পাৰিব মই পৰিমাণটো 25% লৈ কমাইছো আৰু মই যেতিয়া আঁকিম মই ক'লা ৰঙৰ পৰিৱৰ্তে এডাল পাতল শুক্ল ৰঙৰ লাইন পাম মই যেতিয়া এই লাইনডাল এডাল নতুন লাইনৰ সহায়ত কাটিছো আপোনালোকে দেখা পাইছে যে ৰংটো গাঢ় হৈছে কিন্তু এটো মাত্ৰ মই যেতিয়া নতুন লাইনৰ সৈতে ইয়াৰ ওপৰেৰে যাও তেতিয়াহে ঘটে মই এই অংশটোত ডাঙৰ কৰি চাম আৰু এডাল ডাঙৰ ব্ৰাছ বাছি লম আৰু এতিয়া মই যেতিয়া এডাল লাইন আঁকো এইটো শুক্ল ৰঙৰ হয় আৰু মই দ্বিতীয় লাইন এডাল আঁকিছো আৰু মই এই লাইন দুডালৰ প্ৰতিচ্ছেদন হ'ব গাঢ় শুক্ল বৰণৰ আৰু এতিয়া মই ইয়াৰ ওপৰত তৃতীয় লাইন এডাল আঁকিছো আৰু ইয়াৰ প্ৰতিচ্ছেদন আৰু বেছি গাঢ় শুক্ল বৰণৰ হৈছে কিন্তু মই যেতিয়া একে লাইনেৰে আঁকি উভতি আহিম ই আগতকৈ বেছি গাঢ় নহয় গতিকে ই মাত্ৰ এডাল ৰেখাৰ পৰা আন এডাল ৰেখালৈ কাম কৰে আৰু আপোনালোকে এটা পৰিসৰ শুক্ল ৰঙেৰে খুব সহজে ৰং কৰিব পাৰিব আৰু আপোনালোকে এইটো যেতিয়া ভৰ্তি কৰি থাকে সাৱধানেৰে চাব নালাগে ইয়াত আপোনালোকে এটা অপচন দেখা পাব যাক ইনক্ৰিমেন্টেল বুলি কোৱা হয় আপোনালোকে যেতিয়া ইনক্ৰিমেন্টেল বাছি লয় আপোনালোকে আৰু বেছি গাঢ় প্ৰভাৱ পাব ব্ৰাছৰ অপচনলৈ যোৱা যাওক আৰু ইয়াত আপোনালোকে ব্ৰাছৰ পৰিসৰ 20% সংস্থাপন কৰা দেখা পাইছে ব্ৰাছবিলাক আচলতে হৈছে এটা চাপ যিয়ে একেই গাঁথনিক বাৰে বাৰে চাপ মাৰি থাকে আৰু মই যেতিয়া ইয়াত ডাঙৰকৈ চাম আপোনালোকে দেখা পাব যে 20% আকাৰৰ ব্ৰাছৰ পিছত এই ব্ৰাছৰ গভীৰ চাপ হ'ব ইয়াত প্ৰত্যেক ব্ৰাছেই এটা আনটোৰ ওপৰত আছে
আৰু আপোনালোকে যেতিয়া ইনক্ৰিমেন্টেল অপশনটো নিৰ্বাচন নোহোৱা কৰে আপোনালোকে ব্ৰাছৰ প্ৰতিটো সাবে দেখা পাব কিন্তু ইয়াৰ ওপৰত কোনো ৰং নাথাকে আৰু মই দ্বিতীয় লাইন আৰম্ভ কৰিব লাগে আৰু মই যেতিয়া ইনক্ৰিমেন্টেল বাছি লওঁ মই বাৰে বাৰে ৰং কৰিব পাৰিম হাণ্ড্ৰেড পাৰ্চেণ্টেজলৈ উভতি যাওক মই অপাচিটি আৰু ইনক্ৰিমেন্টেল অপশন আগৰি আছো opacityৰ সৈতে 100%লৈ উভতি যাও আহক আৰু মই আৰু আকৌ এবাৰ সম্পূৰ্ণ কলা ৰং আঁকিব পাৰিম ইনক্ৰিমেন্টেল অৰ্থপূৰ্ণ হ'ব মাত্ৰ যেতিয়া আপোনালোকৰ opacity 100%তকৈ কম থাকে ইয়াত স্কেল স্লাইডাৰে পেনৰ আকাৰ নিয়ন্ত্ৰণ কৰে আৰু মই যেতিয়া একলৈ স্লাইড নমাও আপোনালোকে সৰু আকাৰৰ ব্ৰাছ পাব মই যেতিয়া ব্ৰাছ 0.05ৰ মাপলৈ নিউ মই ধুনীয়া লাইন এডাল আঁকিব পাৰিম আৰু মই স্লাইডাৰটো 2লৈ সংস্থাপন কৰিছো আৰু মই এডাল বহল লাইন পাই গলো মাপনিয়ে প্ৰকৃততে ব্ৰাছৰ ব্যাস নিয়ন্ত্ৰণ কৰে আৰু আপোনালোকে কিবৰ্ডত চাৰিকোণীয়া ব্ৰেকেটৰ সহায়তো নিয়ন্ত্ৰণ কৰিব পাৰে খোলা চাৰিকোণীয়া ব্ৰেকেটৰ সহায়ত মই ব্ৰাছৰ আকাৰ কমাব আৰু বন্ধ চাৰিকোণীয়া ব্ৰেকেটৰ সহায়ত বঢ়াব পাৰো আপোনালোকে দেখা পাইছে যে ব্ৰাছডাল প্ৰায় নোহোৱা হৈছে গতিকে মই ব্ৰাছৰ আকাৰ মই ৰং কৰা ঠাইখিনিক নেৰাকৈ মিলাব পাৰিম যদি কোনোবা গিম্প মানুহে আগফালে চাই আছে মই এটা বাটন পাবলৈ ভাল পাম স্লাইডাৰটো একলৈ উভতি যাবলৈ গতিকে স্কেল অপশন শেষ হল আৰু মই পিছৰ টিউটৰিয়েলত ব্ৰাছৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিম ইয়াত এটা অপশন আছে যাক প্ৰেছাৰ সেনচিটিভিটি বোলা হয় আৰু মই ইয়াক ব্যৱহাৰ কৰিব পাৰো যেতিয়া ছবিখন সংস্কৰণ কৰো গতিকে ইয়াৰ opacity এবাৰ চোৱা যাওক এতিয়া মই যেতিয়া বেছি জোৰ নিদিয়াকৈ আঁকিম আপোনালোকে এটা লাইন পাব যিটো শুক্ল বৰ্ণৰ হয় আৰু মই যেতিয়া জোৰ বঢ়াম মই গাঢ় ৰং পাম আৰু মই যেতিয়া জোৰ কমাম মই পাতল ৰঙৰ লাইন পাম এই অপশনটো কাৰ্যকাৰী যদি আপোনালোকে মাস্ক ৰং কৰি আছে এটো বিৰাট কাৰ্যকাৰী পিছৰ অপশনটো হৈছে হাৰ্ডনেছ যেতিয়া মই বেছি জোৰ নিদিয়াকৈ আঁকো তাত এডাল পাতল সীমাৰেখা পাম আৰু মই যেতিয়া জোৰ বঢ়াও ৰং কৰা ব্ৰাছডাল পেনৰ দৰে কাম কৰে মই যেতিয়া পেন্সিল টুল নিৰ্বাচন কৰো আৰু আকৌ মই তীক্ষ্ণ সীমাৰেখা পাও আৰু ই তীক্ষ্ণ সীমাৰেখা তৈয়াৰ কৰিব পাৰে যদি সঁচাকৈয়ে টেবলেটত দবোৱা যায় মই ব্ৰাছৰ আকাৰ প্ৰেছাৰ সেনচিটিভিটিৰ সহায়ত পৰিবৰ্তন কৰিব পাৰো মই ৰঙো প্ৰেছাৰ সেনচিটিভিটিৰ সহায়ত পৰিবৰ্তন কৰিব পাৰো মই পিছফালৰ ৰঙৰ পৰা অন্য এটা ৰং নিৰ্বাচন কৰিছো এইটো ইয়াত এনেকুৱা গতিকে এই ৰঙা ৰংটো নিৰ্বাচন কৰা যাওক
আৰু আগফালৰ ৰঙৰ বাবে এই ধুনীয়া সেউজীয়া ৰঙক নিৰ্বাচন কৰা যাওক আৰু মই যেতিয়া ইয়াত নিৰ্বাচন কৰা ৰঙৰ সৈতে কম জোৰ দি ৰং কৰা আৰম্ভ কৰিছো মই সেউজীয়া ৰং পাইছো আৰু মই যেতিয়া জোৰ বঢ়াই ৰং কৰিছো মই ৰঙা ৰং পাইছো আৰু যদি এৰি দিও মই সেউজীয়া নতুবা পাতল সেউজীয়াৰ ভিতৰৰ পৰা ৰং পাইছো আৰু সেউজীয়া আৰু ৰঙাৰ এই দুয়োটাৰ মাজত ৰং পৰিৱৰ্তন হৈ থাকিব শেষৰ অপচনটো হৈছে গ্ৰেডিয়েন্টৰ পৰা ৰং ব্যৱহাৰ কৰা গ্ৰেডিয়েন্ট বাছিবলৈ ফাইললৈ ডায়লগলৈ আৰু গ্ৰেডিয়েন্টলৈ যাওক ইয়াত হৈছে গ্ৰেডিয়েন্টবোৰ আৰু এতিয়া মই মাত্ৰ এই উইন্ডোটো দৃঢ়ভাৱে ধৰিম আৰু ইয়াত টানি আনিম আৰু এতিয়া ইয়াত মই গ্ৰেডিয়েন্ট পালো গ্ৰেডিয়েন্টত মোৰ ডাঙৰ নিৰ্বাচনমূলক আৰ্হি নক্সা আছে এইটো নিৰ্বাচন কৰা যাওক আৰু এতিয়া মই ইয়াত উভতি যাম এতিয়া যেতিয়া মই ৰং কৰিম ৰংটো এই আকাৰত গ্ৰেডিয়েন্ট যাব এইটো কিছুমান কামৰ বাবে যেনে লিখা আৰু গ্ৰেডিয়েন্টৰ সৈতে কাম কৰাত কিছু হাঁহি উঠা ধৰণৰ এইটো নলিৰে বা এনে কিবা বস্তুৰে তৈয়াৰী যেন লাগে এইবোৰে হৈছে গ্ৰেডিয়েন্টৰ অপচনবোৰ এই অপচনবোৰ ব্ৰাছ ব্যৱহাৰ কৰা গোটেইবোৰ টুলৰ বাবে একেই যিটো হৈছে পেন্সিল ৰং কৰা ব্ৰাছ লবৰ আৰু এয়াৰ ব্ৰাছ যাৰ কিছুমান যোগাত্মক অপচন আছে চিয়াহী বাবে কোনো ব্ৰাছ নাই কিন্তু ইয়াৰ আৰু বহুত ধৰণৰ অপচন আছে ক্লোন টুল হেলিং টুল পাৰ্সপেক্টিভ ক্লোন টুল আৰু আনকি ব্লাৰ sharpen নহলে dodge and burn এইবোৰ ব্ৰাছত থকা অপচনবোৰ এতিয়া পেন্সিললৈ আৰু ৰং কৰা ব্ৰাছলৈ উভতি যোৱা যাওক এইটো মাত্ৰ আকৌ এবাৰ সাফ কৰা কিছুমান বুদ্ধি আছে যিবোৰ আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰে প্ৰথম বুদ্ধিটো হৈছে অকা লাইনৰ বিষয়ে মই যেতিয়া এডাল সিধা লাইন আঁকিবলৈ চেষ্টা কৰো এইটো কিছু কষ্টকৰ কিন্তু মই যেতিয়া প্ৰথমতে এটা বিন্দু এটা ক্লিকৰ সৈতে সংস্থাপন কৰো আৰু শিফট কি দবাও মই এডাল সিধা লাইন পাও যাত মই এডাল সিধা লাইন পালো পিছৰ বুদ্ধিটো হৈছে মাত্ৰ এটা বিন্দু সংস্থাপন কৰা আৰু শিফট কন্ট্ৰোল দবুৱা আৰু মূল লাইনৰ ঘূৰ্ণন 15 ডিগ্ৰীত তলা লাগি যাব আৰু গতিকে মই অতি সহজে নিৰ্ধাৰিত দিশত সিধা লাইনবোৰ আঁকিব পাৰিম গতিকে ইয়াত এইটো কি শ্ৰেষ্ঠ নিৰ্দেশন এই শিফট কিৰ সহায়ত আপোনালোকে আৰু বহুত কিবা কিবি কৰিব পাৰে তাৰ বাবে গ্ৰেডিয়েন্ট টুলটো বাছি লওক নিৰ্বাচন কৰা গ্ৰেডিয়েন্টৰ সৈতে এডাল লাইন অকা আৰু আপোনালোকে যথেষ্ট পৰিমাণৰ বিভিন্ন ৰং পাব মই এডাল সৰু ব্ৰাছ বাছি লৈছো আৰু গ্ৰেডিয়েন্ট টুল নিৰ্বাচন মুক্ত কৰিছো আৰু মোৰ মানযুক্ত ৰংবোৰ বাছি লৈছো এতিয়া মই যেতিয়া কন্ট্ৰোল কি দবাম মই অকা লাইনৰ পৰা মই ৰং বাছি লব পাৰিম আৰু আপোনালোকে দেখা পাব আগফালৰ ৰং নীলা ৰঙৰ ধৰণলৈ পৰিৱৰ্তন হৈছে গতিকে মই এটা ৰং উঠাব পাৰো ছবিখনৰ যিকোনো ঠাইৰ পৰা যিটো বিৰাট ধুনীয়া হৈছে
আৰু আপোনালোকে যদি ছবি এখনৰ কৰবাত ৰং কৰিব বিচাৰে আৰু আপোনালোকে বিচৰা ৰংটো ইয়াত আছে মাত্ৰ ইয়াৰ ওপৰত ক্লিক কৰক আৰু আপোনালোকে আপোনালোকৰ ফলকত নিৰ্দিষ্ট ৰংটো পাব সেইটো এটা ধুনীয়া বুদ্ধি আসলতে ইৰেজাৰ টুল পেন নতুবা ব্ৰাছৰ দৰে একেই টুল কাৰণ এইটো মাত্ৰ সিহঁতৰ বিপৰীত ইৰেজাৰেও ৰং কৰে কিন্তু ই পিছফালৰ ৰংটো দিয়ে আপোনালোকে ইয়াত চাব পাৰে কিন্তু তাৰ বাবে আপোনালোকে প্ৰেছাৰ সেনচিটিভিটি আৰু অপাচিটি নিৰ্বাচন মুক্ত কৰিব লাগিব মই যেতিয়া আগপিনৰ আৰু পাছফালৰ ৰং ক'লা আৰু বগালৈ গতি কৰো আৰু বগা আগফালৰ ৰং হিচাপে পৰিৱৰ্তন কৰো আৰু কলমটো বাছি লওঁ মই ইৰেজাৰৰ দৰে একেই ফলাফল পাওঁ ৰং পৰিৱৰ্তন কৰাৰ পিছত মচুতে কলা ৰং পাম আপোনালোকে আগফালৰ আৰু পিছফালৰ ৰং X কি দবাই পৰিৱৰ্তন কৰিব পাৰিব মই পেন্সিল ৰং কৰা ব্ৰাছ আৰু ইৰেজাৰৰ বিষয়ে বিস্তৃতভাৱে সাঙুৰিছো বিস্তৃত সংবাদৰ বাবে http://meetthegimp.org লৈ যাওক আৰু আপোনালোকে যদি কিবা মতামত পঠাব বিচাৰে অনুগ্ৰহ কৰি info@meetthegimp.org লৈ লিখক এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্বাৰা অনুবাদ কৰা হৈছে আইআইটি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ